Welcome to my YouTube channel Lecture Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 7 অৰ সায়েন্সৰ চেপ্টাৰ 4 প্ৰাণী আৰু উদ্ভিদৰ দ্ৰব্যৰ পৰিবহণ এই চেপ্টাৰটোৰ যেটো প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীৰ গুটেকিটা কোৱেশ্চন আজি আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 6 অৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ প্ৰশ্নৰ এনসাৰ তোমালোকে YouTube চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা সা এটা যেটো প্ৰশ্নাৱলীৰ প্ৰথম যেটো প্ৰশ্ন আছে এটা কি কৈছে খালি ঠাই পূৰ কৰা যাতে কেইটামান খালি ঠাই দিয়া আছে এই খালি ঠাইবোৰ আমি পূৰণ কৰিব লাগে এতে সা তেজ প্ৰধানকৈ ডেশ অংশৰে গঠিত তেজ প্ৰধানকৈ চাৰিটা অংশৰে গঠিত আৰু সেই চাৰিটা অংশ কি আছে এই চাৰিটা অংশ হৈছে তোমাৰ প্লাজমা এটা হৈছে আৰবিসি এটা হৈছে ডব্লিউবিসি আৰু এটা হৈছে প্লেটলেটস এই চাৰিটা অংশৰে গঠিত এতে সা প্লাজমা তেজৰ যেটো জুলিয়াম হেটো প্লাজমা বুলি কয় আৰবিসি মানে লোহিত ৰক্ত কণিকা ডব্লিউবিসি মানে হৈছে শ্বেত ৰক্ত কণিকা আৰু প্লেটলেটস মানে অনুচক্ৰিকা এই চাৰিটা অংশৰে তেজ গঠিত বি নম্বৰ সা ডেছৰ সহায়ত হৃদস্পন্দনৰ শব্দ বৰ্ধিত ৰূপত শুনিব পাৰি হেটো হ'ব ষ্টেথোস্কোপ ষ্টেথোস্কোপৰ সহায়ত আমি হৃদস্পন্দনৰ মানে আমাৰ যেটো হাৰ্টৰ যেটো শব্দ হেটো আমি ডাঙৰ ডাঙৰকৈ শুনিব পাৰো ডক্টৰ সকলে যেটো গলত লৈ ঘূৰি থাকে হেটোৰ নাম সি নম্বৰটো সা সি নম্বৰত কি কৈছে তেজৰ ৰঙা ৰঙক পদাৰ্থবিধ হল তেজৰ এটা যেটো ৰঙা ৰঙৰ পদাৰ্থ থাকে সেই পদাৰ্থবিধক কি বুলি কোৱা হয় প্লাজমা বুলি কোৱা হয় ইয়াৰে পিছত সা ডি নম্বৰ যেটো আছে এটো ডেশ আৰু ডেশ লগ লাগি উদ্ভিদৰ সংবহন তন্ত্ৰ গঠিত হৈছে তো উদ্ভিদৰ সংবহন তন্ত্ৰৰ লগত প্ৰধানকৈ দুটা কলা জড়িত এটা হৈছে জাইলেম আৰু এটা হৈছে ফ্লোয়েম জাইলেম কলাই খনিজ লৱণ আৰু পানীসমূহ সৰবৰাহ কৰে আৰু ফ্লোয়েম কলাই উদ্ভিদৰ হালক সংশ্লেষণত উৎপাদিত সকলোবোৰ খাদ্যবস্তু উদ্ভিদ দেহৰ সকলো অংশলৈ পৰিবহণ কৰে বুজি পালা ই নম্বৰ প্ৰশ্নটো চোৱা মানুহৰ হৃদযন্ত্ৰত ডেশ কোঠালি থাকে মানে মানুহৰ হৃদযন্ত্ৰত কেইটা কোঠালি থাকে চাৰিটা কোঠালি থাকে ইয়াৰ খালি ঠাইটো হ'ব চাৰিটা কোঠালি দুই নম্বৰটো চোৱা দুই নম্বৰত কি কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা এটা এক নম্বৰটো কি কৈছে নিম্নলিখিত কোনবিধ উদ্ভিদ কলা পানী আৰু খনিজ লৱণ পৰিবহণৰ লগত জড়িত মই এইমাত্ৰ ক'লো পানী আৰু খনিজ লৱণৰ লগত জড়িত যেটো কলা এটো হৈছে জাইলেম কলা তেৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ জাইলেম কলা দুই নম্বৰটো চোৱা দুই নম্বৰটো কি কৈছে তেজৰ কোনবিধ কোষৰ উপস্থিতিৰ বাবে ইয়াৰ বৰণ ৰঙা হয় এটো হৈছে তোমাৰ লোহিত ৰক্ত কণিকা যাক ইংৰাজীত আৰবিসি বুলি কোৱা হয় ৰেড ব্লাড সেল মানে লোহিত ৰক্ত কণিকা আৰু লোহিত ৰক্তৰ কণিকাৰ কাম হৈছে আমাৰ অক্সিজেনযুক্ত তেজ দেহৰ বিভিন্ন অংগলৈ পৰিবহণ কৰা বুজি পালা ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা এটো 3 নম্বৰ যেটো কোৱেশ্চন আছে এটো চোৱা মানুহৰ হৃদযন্ত্ৰৰ কোঠালি কেইটা মানুহৰ হৃদযন্ত্ৰৰ কোঠালি হৈছে চাৰিটা এটো সুনিলয় বাউনিলয় সুঅলিন্দ আৰু বাউলিন্দ এই চাৰিটা কোঠালিৰে আমাৰ হৃদযন্ত্ৰটো গঠন হৈছে 4 নম্বৰ কোৱেশ্চনটো চোৱা প্ৰচ্ছেদন কোনবিধ অংগৰ দ্বাৰা সম্পাদন হয় আমি সকলোৱে জানো প্ৰচ্ছেদন কাৰ্যটো তোমাৰ পাতৰ দ্বাৰা সম্পাদিত হয় আৰু প্ৰচ্ছেদন মানে কি প্ৰচ্ছেদন হৈছে উদ্ভিদৰ দেহত থকা অতিৰিক্ত পানীখিনি পাতৰ সহায়ত বৰ্জন কৰা এটা প্ৰক্ৰিয়া যাক প্ৰচ্ছেদন বুলি কোৱা হয় বা বাষ্পমোচন বুলি কোৱা হয় বা পত্ৰমোচন বুলিও কোৱা হয় 5 নম্বৰ চোৱা মানুহৰ মূত্ৰত প্ৰধানকৈ কি থাকে মানুহৰ মূত্ৰত প্ৰধানকৈ কি থাকে ইউৰিয়া থাকে এটো বিভিন্ন ধৰণৰ এসিড হিচাপে থাকে যেনেকৈ ইউৰিক এসিড তেনেকুৱা ধৰণৰ ইয়াৰ পিছত 3 নম্বৰ প্ৰক্ৰিয়াটোৰ নাম লিখা 3 নম্বৰ কি হৈছে তেজৰ পৰা কৃত্ৰিম উপায়ে বৰ্জিত দ্ৰব্য আঁতৰোৱা যেটো প্ৰক্ৰিয়া হেতু কপোহন প্ৰক্ৰিয়া বুলি কোৱা হয় ইংৰাজীত যাক ডায়ালাইসিস বুলি কোৱা হয় ডায়ালাইসিস কলে সকলোৱে বুজি পোৱা যে তেজৰ যদি কিবা অলাগতিয়াল বস্তু থাকে তেলে সেই বস্তুসমূহ কি কৰা হয় কৃত্ৰিম উপায়েৰে বা কৃত্ৰিম কিডনিৰ সহায়ত হেতু বাহিৰত ওলাই দিয়া হয় হেতুক আমি ডায়ালাইসিস বুলি কওঁ বি নম্বৰ চোৱা
বি নম্বৰত কি কৈছে অধিক ঘাৰতাৰ পৰা কম ঘাৰতালৈ যোৱা দ্ৰব্যৰ গতি এটুক ব্যাপন বুলি কোৱা হয় অধিক ঘাৰতাৰ পৰা যদি কম ঘাৰতালৈ কোনো দ্ৰব্যৰ গতি হয় হেতুক ব্যাপন প্ৰক্ৰিয়া বুলি কোৱা হয় সি নম্বৰ পাতৰ তলৰ অংশত থকা ছিদ্ৰই অতিৰিক্ত পানীৰ ভাগ উলিয়াই পঠিয়াই দিয়াত সহায় কৰে যাক প্ৰচ্ছেদন বুলিও কোৱা হয় ডি নম্বৰ কোৱেশ্চনটো চা জাইলেমৰ মাজেৰে জাইলেম ৰসৰ ঊৰ্ধ্বমুখী গতি হেতুক ৰসোত্তোলন বুলি কোৱা হয় ঊৰ্ধ্বফালে যেটো গতি কৰে হেতুক ৰসোত্তোলন বুলিও কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটো চা এটো ই নম্বৰ কৃত্ৰিম উপায়ে যন্ত্ৰৰ সহায়ত তেজৰ পৰা বৰ্ধিত দ্ৰব্য অপসাৰণ কৰি তেজ পৰিশোধন কৰা যেটো পদ্ধতি হেতুক ডায়ালাইসিস বুলি কোৱা হয় বা অপোহন পদ্ধতি বুলি কোৱা হয় অপোহন পদ্ধতি 4 নম্বৰ প্ৰশ্নটো চা 4 নম্বৰ প্ৰশ্নটো কি কৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল সায়েন্সৰ কাৰণে মই তোমালোকৰ কাৰণে প্ৰতিটো চেপ্টাৰৰ কাৰণে চেপ্টাৰ ওয়াইজ এমসিকিউ বনাইছো আৰু সেই এমসিকিউবোৰ তোমালোকৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে দৰকাৰী হয় এই এমসিকিউবোৰৰ যদি তোমালোকৰ পিডিএফ ফাইল লাগে পিডিএফ ফাইল পাই যাবা ভিডিওটো শেষলৈকে চাই থাকা মই তোমালোকক পিডিএফ ফাইলটো দি দিম 4 নম্বৰ যেটো প্ৰশ্ন হেতু কি কৈছে চোৱা পৰিবহন তন্ত্ৰ বুলিলে কি বুজা ইয়াৰ প্ৰয়োজনীয়তা কি এটো এনসাৰ এনেদৰে লিখিবা জীবদেহত যি তন্ত্ৰৰ সহায়ত বিভিন্ন দ্ৰব্যসমূহ এঠাইৰ পৰা আন ঠাইলৈ যায় তাকে পৰিবহন তন্ত্ৰ বোলে এই তন্ত্ৰৰ জৰিয়তে দেহৰ ভিতৰৰ দ্ৰব্যসমূহ পৰিবাহিত হয় এটা তুমি লিখিব পাৰা আৰু বৰ্জিত দ্ৰব্যসমূহ বৰ্জন হয় বৰ্জন হয় এতিয়া যিবোৰ বৰ্জিত দ্ৰব্য আছে সেই বৰ্জিত দ্ৰব্যবোৰ যদি আমাৰ দেহৰ পৰা আমি উলিয়াই নিদিও তেতিয়া হলে আমি কিন্তু জীয়াই থকাটো অসম্ভৱ হৈ পৰিব মানে সম্ভৱ নহয় জীয়াই থকাটো বি নম্বৰ কি কৈছে চোৱা মানৱ দেহত হৃদযন্ত্ৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে চমুকৈ লিখা এটো শৰ্টকাট লিখিবলৈ দিছে যেটো আমাৰ হৃদযন্ত্ৰৰ প্ৰয়োজনীয়তা কিহৰ কাৰণে তাৰ মানে আমাৰ হৃদযন্ত্ৰটো লাগে হেতুৰ বিষয়ে লিখিব লাগে ইয়াৰ এনসাৰটো এনেদৰে লিখিবা মানুহৰ দেহত হৃদযন্ত্ৰ নাথাকিলে মানুহে উশাহ নিশাহ ল'ব নোৱাৰিলে হেতেন হৃদযন্ত্ৰৰ দ্বাৰা মানুহে উশাহ নিশাহ ল'ব পাৰিছে হৃদযন্ত্ৰ নাথাকিলে মানুহ জীয়াই থাকিব নোৱাৰা হল হেতেন বুজি পালানে এখিনি লিখিলে হৈ যাব ইয়াৰ পিছত চোৱা সি নম্বৰ প্ৰশ্নটো কি কৈছে তেজ কি তেজক কিয় সংবহন কলা বুলি কোৱা হয় এটাৰ এনসাৰ এনেদৰে লিখিবা তেজ হল এবিধ জুলীয়া সংযোজক কলা বা সংবহন কলা তুমি এটো লিখিব পাৰা তাৰ পিছত ইয়াতে আছে তেজক কিয় সংবহন কলা বুলি কোৱা হয় হেতুৰ এনসাৰ এনেদৰে লিখিবা তেজে কোষৰ লাগতিয়াল সকলো পুষ্টি দ্ৰব্য যেনে প্ৰটিন চৰ্বি গ্লুকোজ আদি যোগান ধৰে আৰু যিবোৰ আমাৰ বৰ্জনীয় পদাৰ্থ আছে যেনে ইউৰিয়া কাৰ্বন ডাই অক্সাইড আদিও পৰিবহন কৰে হেয়ে তেজক সংবহন কলা বুলি কোৱা হয় বুজি পালানে ডি নম্বৰ প্ৰশ্নটো চোৱা ডি নম্বৰ প্ৰশ্নত কি কৈছে তেজত থকা ৰক্ত কণিকাবোৰৰ বিষয়ে চমুকৈ লিখা এটো বহুতে দৰকাৰী হয় তোমালোকৰ আপাৰ ক্লাছত এনেকুৱা ধৰণৰ প্ৰশ্ন লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে পিডিএফ ফাইলৰ কাৰণে মই মোৰ WhatsApp নম্বৰটো দি দিম তোমালোকে WhatsApp কৰিবা মই তোমালোকক পিডিএফ ফাইলটো দি দিম চোৱা তেজত থকা ৰক্ত কণিকাবোৰৰ বিষয় হল তেজত প্ৰধানকৈ তিনিবিধ ৰক্ত কণিকা থাকে সেই ৰক্ত কণিকাটা হৈছে লোহিত ৰক্ত কণিকা বা RBC শ্বেত ৰক্ত কণিকা বা WBC আৰু অনুচক্ৰিকা বা প্লেটেলেটছ এই তিনিটা কণিকা থাকে ৰক্ত কণিকা এইবোৰৰ বিষয়ে এতিয়া লিখিব লাগে এইবোৰৰ বিষয়ে এনেদৰে লিখিবা প্ৰথমতে লিখিবা লোহিত ৰক্ত কণিকা তো লোহিত ৰক্ত কণিকা মই RBC লিখিছো মানে লোহিত ৰক্ত কণিকা ইংৰাজীত ৰেড ব্লাড সেল আর মানে রেড বি মানে ব্লাড সি মানে সেল লোহিত রক্ত কণিকা ঠিক আছে আরবিসির উপস্থিতির বাবে তেজৰ বৰণ ৰঙা মানে যেটা আরবিসি আছে তার কারণে আমাৰ তেজৰ বৰণ কি হয় ৰঙা হয় কিহৰ কাৰণে ৰঙা হয় কাৰণ আরবিসিত হিমোগ্লোবিন নামৰ এবিধ পদাৰ্থ থাকে আৰু সেই পদাৰ্থবিধৰ বৰণ হৈছে ৰঙা
সেইকাৰণে তেজৰ বৰ্ণ কি হয় ৰঙা হয় এই কথাখিনি মনত ৰাখিবা আৰু তেজৰ যেটো তোমাৰ হিমোগ্লোবিন আছে আৰু সেই হিমোগ্লোবিনেই তোমাৰ তেজসমূহ কি কৰে অক্সিজেনযুক্ত তেজসমূহ আমাৰ শৰীৰৰ বিভিন্ন অংগলৈ পৰিবহন কৰে ইয়াৰ প্ৰধান কাম হ'ল অক্সিজেন পৰিবহন কৰা বুজি পালা 2 নম্বৰত কি কৈছে চোৱা শ্বেত ৰক্ত কণিকা বা WBC ইয়াৰ বৰণ হৈছে বগা এতে শ্বেত মানে হৈছে বগা মানে WBC ৰ বৰণ হৈছে বগা WBC ৰ প্ৰধান কাম হ'ল প্ৰতিদেহ মানে এন্টিবডি গঠন কৰি দেহক সুৰক্ষা প্ৰদান কৰা বুজি পালানে ইয়াৰ পিছত আছে অনুচক্ৰিকা কি হৈছে ই এক প্ৰকাৰৰ কোষ প্ৰৰখৰ খণ্ড যেটো আমাৰ কোষ প্ৰৰখ থাকে সেই কোষ প্ৰৰখৰ এটা খণ্ড হৈছে অনুচক্ৰিকাই ক্ষত স্থানৰ পৰা মানে কেতিয়াবা যদি আমাৰ কৰবাত কাটে হাত বা ভৰিত কাটিলে তাৰ পৰা তেজ ওলায় তো সেই তেজ ওলোৱাটো বন্ধ কৰে এই অনুচক্ৰিকাই ক্ষত স্থানৰ পৰা তেজ ওলোৱা বন্ধ কৰাত সহায় কৰে আৰু তেজ গোট মৰাত সহায় কৰে তেজখিনি ক্লটিং হৈ যায় তেজ গোট মৰাটো সহায় কৰে ই নম্বৰ প্ৰশ্নটো চা কি কৈছে হিমোগ্লোবিন কি ইয়াৰ কাম কি এটোৰ এনসার এনেদৰে লিখিবা হিমোগ্লোবিন হ'ল তেজত থকা অক্সিজেন পৰিবহনকাৰী এক লোহিত ৰক্তকণা লোহিত মানে হৈছে ৰঙা ৰক্তকণা আৰু হিমোগ্লোবিনৰ উপস্থিতিৰ বাবে তেজৰ বৰণ কি হয় ৰঙা হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ প্ৰশ্নৰ এনসাৰ ইউটিউব চেনেলতে পাই যাবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰা আজিৰ ভিডিওটো তোমালোকৰ কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল বিশেষকৈ সায়েন্সৰ কাৰণে যিবোৰ MCQ মোৰ বনাইছো চেপ্টাৰ ওয়াইজ MCQ এটো চেপ্টাৰৰ MCQ তোমালোকে পাই যাবা আৰু চেনেলটো নিয়মীয়াকৈ চাই থাকিবা তোমালোকৰ বহুত সহায় হ'ব হিমোগ্লোবিন কি ইয়াৰ কাম কি এটো এনসার লিখিবা হিমোগ্লোবিন হ'ল তেজত থকা অক্সিজেন পৰিবহনকাৰী এক লোহিত ৰক্তকণা ইয়াৰ কাম হ'ল দেহৰ বিভিন্ন অংগৰ কোষলৈ অক্সিজেন কঢ়িওৱা মানে হিমোগ্লোবিনে আমাৰ দেহৰ বিভিন্ন অংগলৈ কি কৰে অক্সিজেন সমূহ পৰিবহন কৰে বুজি পালা ইয়াৰ পিছত চোৱা F নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা ৰক্তবাহিকা কেই প্ৰকাৰৰ প্ৰতিবিধৰ বিষয়ে চমুকৈ লিখা এটোৰ এনসার এনেদৰে লিখিবা ৰক্তবাহিকা 3 প্ৰকাৰৰ এইকেইটা হৈছে ধমনী হীৰা আৰু কুক্ষিকা ধমনীক ইংৰাজীত আৰ্টাৰী বুলি কয় হীৰাক ভেইন বুলি কয় আৰু কুক্ষিকাক কেপিলাৰিজ বুলি কয় এইবোৰৰ বিষয়ে চমুকৈ লিখিবলৈ দিছে তো এইবোৰৰ বিষয়ে তুমি চমুকৈ এনেদৰে লিখিবা প্ৰথমত লিখিবা ধমনী যিবোৰ ৰক্তবাহিকাই হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংশলৈ তেজ সৰবৰাহ কৰে সেইবোৰ হ'ল ধমনী মানে ধমনীয়ে আমাৰ হৃদযন্ত্ৰৰ পৰা বা আমাৰ হাৰ্টৰ পৰা তেজ সমূহ কি কৰে শৰীৰৰ বিভিন্ন অংগলৈ পৰিবহন কৰে তাৰ পিছত 2 নম্বৰ লিখিবা হীৰা সোয়া হীৰাৰ কাম কি হীৰাই দেহৰ ভিন অংশৰ পৰা হৃদযন্ত্ৰলৈ তেজ কঢ়িয়াই আনে বুজি পালা কুক্ষিকা কি তো সোয়া 3 নম্বৰ কুক্ষিকা ধমনী আৰু হীৰাৰ মাজত থকা সংযোগকাৰী ৰক্তবাহিকা হ'ল কুক্ষিকা এটা কোষৰ স্তৰেৰে গঠিত কিন্তু তোমাৰ ধমনী আৰু হীৰা তিনিটা কোষৰ স্তৰেৰে গঠিত কেৱল কুক্ষিকাই তোমাৰ কি হয় এটা কোষৰ দ্বাৰা গঠিত হয় জি নম্বৰ প্ৰশ্নটো চোৱা জি নম্বৰ প্ৰশ্নত কি কৈছে মানুহৰ ৰেচন তন্ত্ৰ কিহেৰে গঠিত এটো এনসাৰ এনেদৰে লিখিবা মানুহৰ ৰেচন তন্ত্ৰ এজোৰ বৃক্ক এজোৰ মূত্ৰনলী এটা মূত্ৰাশয় আৰু এটা মূত্ৰপথেৰে গঠিত এইকেইটা অংশলৈ কি হয় আমাৰ ৰেচন তন্ত্ৰ গঠন হয় ইয়াৰ পিছৰ যেটো প্ৰশ্ন হেতু চোৱা 8 নম্বৰ কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট হয় এই প্ৰশ্নটো ক্লাস 10 তো আছে তো এনসার তুমি এনেদৰে লিখিবা তো প্ৰশ্নটোৰ কথা চাইলা বৃক্কৰ কাৰ্যৰ বিষয়ে লিখা বৃক্ক মানে যে কিডনি আমাৰ কিডনিয়ে কি কাম কৰে সেই বিষয়ে আমি লিখিব লাগে এটোৰ এনসার এনেদৰে লিখিবা তেজে বৰ্জিত দ্ৰব্যসমূহ নেফ্ৰনেৰে গঠিত বৃক্কলৈ পৰিবহন কৰে চোৱা এটো মনত ৰাখিবা যেটো আমাৰ কিডনি আছে কিডনিটো কিহৰ দ্বাৰা গঠিত হয় নেফ্ৰনৰ দ্বাৰা গঠিত হয় আৰু নেফ্ৰন হৈছে কিডনিৰ বা বৃক্কৰ কাৰ্যকৰী আৰু গঠনৰ মৌলিক একক
মানে বৃক্ক গঠন হ'বলৈ হ'লে আমাৰ নেফ্ৰন লাগিবই আৰু নেফ্ৰনৰ অবিহনে বৃক্ষই কাৰ্য কৰিব নোৱাৰে ইয়াতে লিখিছোঁ চোৱা নেফ্ৰন হ'ল বৃক্কৰ গঠন আৰু কাৰ্যকৰী একক বৃক্কত তেজ পৰিশোধিত হয় বিভিন্ন দ্ৰব্যসমূহ পৰিস্ৰাৱন প্ৰক্ৰিয়াত তেজৰ পৰা পৃথক হয় প্ৰয়োজনীয় দ্ৰব্যসমূহ পৰিশ্ৰুতৰ পৰা তেজে পুনৰ শোষণ কৰি লয় তাৰপিছত অৱশেষত মানে একেবাৰে শেষত পানীত বৰ্জিত দ্ৰব্যসমূহ মূত্ৰ হিচাপে বৃক্কৰ পৰা মূত্ৰনলীৰে আহি মূত্ৰাশয়ত জমা হয় আৰু শেষত মূত্ৰ পথেৰে বৰ্জন হয় মানে আমি যেটো প্ৰস্ৰাৱ কৰোঁ সেইটোৰ কথা কৈছে ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ বিষয়ে চমুকৈ লিখা এই প্ৰশ্নটো তোমালোকৰ 7 8 9 10ত লাগিব উদ্ভিদৰ পৰিবহন তন্ত্ৰটো গতিকে তোমালোকে এইবোৰ ভালদৰে পঢ়িবা আৰু তোমালোকে মেইন বুকটো ফলো কৰিবা মেইন বুক পঢ়িব লাগে এর আনসার এনেদৰে লিখিবা উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ লগত মূলত দুবিধ কলা জড়িত মানে উদ্ভিদৰ যেটো পৰিবহন তন্ত্ৰ আছে এটোৰ লগত প্ৰধানকৈ দুবিধ কলা জড়িত হৈ থাকে আৰু সেই কলা দুবিধ হৈছে জাইলেম কলা আৰু ফ্লোয়েম কলা তো প্ৰথমতে জাইলেম কলাৰ বিষয়ে অলপ লিখিবা উদ্ভিদৰ হালুক সংশ্লেষণত প্ৰয়োজনীয় পানী আৰু খনিজ লৱণ মাটিৰ পৰা শিপাৰ দ্বাৰা ঊৰ্ধ্বমুখী শোষণ কৰে মানে ঊৰ্ধ্বমুখী বলেৰে কি কৰে শোষণ কৰে শিপাৰ দ্বাৰা মাটিৰ পৰা পাকি শোষণ কৰে পানী আৰু খনিজ লৱণ এই কামটো কোনে কৰে জাইলেম কলাই কৰে এই কামটো মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় এর পিছত ফ্লোয়েম কলাৰ কি কৰে হালুক সংশ্লেষণত উৎপাদিত সকলো দ্ৰব্য উদ্ভিদৰ সকলো অংশলৈ কি কৰে পৰিবহন কৰে এটো সকলো দিশলৈ পৰিবহন কৰে জাইলেম দ্ৰব্যৰ পৰিবহন বহুমুখী অৰ্থাৎ ঊৰ্ধ্বমুখী আৰু নিম্নমুখী দুই দিশতে হয় কিন্তু যেটো ফ্লোয়েম কলা আছিল ফ্লোয়েম কলাটোৱে সৰি এটো তোমাৰ ই হ'ব এটো জাইলেম নহয় এটো ফ্লোয়েম কলা হ'ব যেটো তোমাৰ জাইলেম কলাই কেৱল কি কৰে এক দিশত তোমাৰ খাদ্য বস্তু পৰিবহন কৰে পানী আৰু খনিজ লৱণ পৰিবহন কৰে কিন্তু ফ্লোয়েম কলাই তোমাৰ উপৰ ফালেও যায় তল ফালেও যায় আৰু বেলে পাৰ্শ্ব ফালেও কি কৰিব পাৰে ক্ৰিয়া কৰিব পাৰে যে নম্বৰ কোৱেশ্চন মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো শেষৰ প্ৰশ্ন এই প্ৰশ্নটো আলোচনা কৰাৰ আগতে তোমালোকৰ যদি পিডিএফ ফাইল লাগে তেতিয়াহলে 7002824673 এইটো নম্বৰত WhatsApp কৰিবা মই তোমালোকক পিডিএফ ফাইল দি দিম যে নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা প্ৰচ্ছেদন কাক বোলে ইয়াৰ গুৰুত্ব কি এটোৰ আনসাৰ এনেদৰে লিখিবা উদ্ভিদে অতিৰিক্ত পানী বাষ্প আকাৰে পাতৰ পৰা বৰ্জন কৰে ইয়াকে প্ৰচ্ছেদন বুলি কোৱা হয় বা প্ৰচ্ছেদন বোলে প্ৰচ্ছেদনৰ গুৰুত্ব হ'ল মানে প্ৰচ্ছেদন কিহৰ কাৰণে দৰকাৰী তো প্ৰচ্ছেদনৰ সহায়ত অতিৰিক্ত পানী অপহৰণ হয় মানে দেহৰ পৰা উলিয়াই দিয়া হয় গছক শীতল কৰি ৰাখে মানে যেটো উষ্ণতা হেতু কি কৰি ৰাখে মেইনটেইন কৰি ৰাখে 3 নম্বৰত লিখিবা ইয়াৰ বাবে ঊৰ্ধ্বমুখী শোষণ বলৰ সৃষ্টি হয় সো ঊৰ্ধ্বমুখী শোষণ বল যদি নহয় তেতিয়া হলে উদ্ভিদে শিপাৰ দ্বাৰা তোমাৰ পানী আৰু খনিজ লৱণ এটো কেতিয়াও কি কৰিব নোৱাৰে শোষণ কৰিব নোৱাৰে যাৰ কাৰণে ঊৰ্ধ্বমুখী বলটো বহুত দৰকাৰী হয় আৰু ঊৰ্ধ্বমুখী বল কেতিয়া তোমাৰ সৃষ্টি হয় যেতিয়া প্ৰচ্ছেদন হয় প্ৰচ্ছেদন মানে অতিৰিক্ত পানী বাষ্প আকাৰে ওলাই দিয়া পাতৰ সহায়ত তো হেতু হোৱাৰ ফলত তোমাৰ কি হয় পানী আৰু খনিজ লৱণসমূহ ঊৰ্ধ্বমুখীভাৱে গতি কৰে পৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো চেপ্টাৰৰ এইখিনি আছিল এই চেপ্টাৰৰ এমসিকিউ তোমালোকে পাই যাবা চেনেলটো ৰেগুলাৰলি চাই থাকিবা সকলো ক্লাছৰে সায়েন্সৰ কাৰণে মই চেপ্টাৰ ওয়াইজ এমসিকিউ বনাইছো তোমালোকে হেবোৰ পাই থাকিবা ভিডিওটো কেনেকুৱা লাগিল কমেন্ট কৰি জনাবা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিও লৈ ধন্যবাদ